জাত বন্দী পৰিভ্ৰমী চৰাইবোৰ আউখি নিশাৰ তেজাল জোনাক অংগক্ষত। নমস্কাৰ জনাইছোঁ ডেমক্ৰেচি লেবৰ ষ্টুডিঅ'ৰ পৰা। আমাৰ নিয়মীয়া গ্ৰন্থ ৰোমন্থন হিতালৈ মই মৰম কুমাৰ আৰু যিকেইটা শব্দ বাক্যৰ উচ্চাৰণেৰে নামৰ উচ্চাৰণে আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিলোঁ, এয়া হ'ল তিনিখন কিতাপৰ নাম। আৰু কিতাপৰ ৰচক ৰাহুল দাস, ৰাহুল এগৰাকী কবি, আৰু কবি ৰাহুল দাসৰ কলমত জন্ম হোৱা এখন উপন্যাস আউখি নিশাৰ তেজাল জোনাকৰ দ্বিতীয় সংস্কৰণৰ প্ৰকাশ পাইছে। আমি ৰাহুল দাসক আজি আমাৰ অতিথি কৰিছোঁ, এগৰাকী উদীয়মান যুৱক, আৰু উদীয়মানসকলক আমি প্ৰেৰণা দিব লাগিব যাতে তেওঁলোকে সুন্দৰভাৱে আগবাঢ়ি যাওক। তো ৰাহুল, স্বাগতম জনাইছোঁ। ধন্যবাদ জনাইছোঁ। গতিকে তিনিখন কিতাপ লৈয়ে ভাল লাগিছে, প্ৰথম কথা সেইটো। তো আমি কথাৰ মাজলৈ যাম, কিতাপখিনি আকৌ এবাৰ পৰিচয় কৰাম। তো তোমাৰ এইখন সংকলনৰ পৰা হয় দুখন উপন্যাস নেকি? তিনিখন উপন্যাস। তিনিখন উপন্যাস, আচ্ছা আচ্ছা। এই তিনিখন উপন্যাসৰ কথা যোৱাৰ পূৰ্বে আমি প্ৰথমতে আমাৰ যিটো ৰোমন্থন কৰোঁ, আমি আমাৰ দৰ্শকৰ বাবে দেখুৱাই ল'ব বিচাৰিছোঁ। তো আমি এইখন আপুনি লওক, আমি দেখুৱাই দিছোঁ। এই হ'ল ৰাহুল দাসৰ গ্ৰন্থ আউখি নিশাৰ তেজাল জোনাক, ইতিমধ্যে ক'লোঁ। আন এখন তেওঁৰ সজাত বন্দী পৰিভ্ৰমী চৰাইবোৰ, আৰু এইখন অংগক্ষত। তিনিওখন উপন্যাস। তো আমি অংগক্ষতৰ পৰা আৰম্ভ কৰোঁ। তো অংগক্ষত জন্মক্ষণটো কেনেকুৱা, কি কথা ইয়াত বুজাব বিচৰা হৈছে? অংগক্ষত মোৰ দ্বিতীয় উপন্যাস। অংগক্ষতখন হৈছে আমাৰ সমাজত যিখন আমাৰ সমাজ হয়, সমাজ এখনত এগৰাকী নাৰীক কেনেকৈ চোৱা হয়, এগৰাকী নাৰীক সমাজৰ দৃষ্টিভংগীৰে কেনেকৈ চোৱা হয়। সমাজৰ যিমানেই মুধা ফুটা উচ্চ বিষয়া নহওক কিয়, সমাজসেৱক নহওক কিয়, কিন্তু নিজৰ ঘৰখনত তেওঁ কেনেকুৱা ভূমিকা পালন কৰে নাৰী সবলীকৰণৰ ক্ষেত্ৰত। এগৰাকী নাৰীনো আমাৰ সমাজৰ বাবে কি হয়, কিমানখিনি কষ্টৰ, কিমানখিনি ত্যাগ কৰিব লগা হয় এগৰাকী নাৰীয়ে, তাকে লৈ এই মোৰ এইখন অংগক্ষত। অংগক্ষতখনত কেতিয়া ৰচনা কৰা হৈছিল? এইখন 2020 চনত ৰচনা কৰিছিলোঁ, কিন্তু 2020 চনত ৰচনা কৰিলোঁ। এইখন প্ৰকাশ হৈছিলে আপোনাৰ 2022 চনত, যিখন অসম গ্ৰন্থমেলা চানমাৰীৰ বাকৰিত। গ্ৰন্থমেলাতে প্ৰকাশ কৰিছিল। আচ্ছা। তো এই লিখা মেলাৰ মাজলৈ তোমাৰ কেনেকৈ আহিলা তুমি? মই কলেজত পঢ়ি থকা দিনৰ পৰাই কবিতা লিখোঁ, গল্প লিখোঁ। কোন কলেজত আছিলে? বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়, নগাঁও, বৰপেটা। মই কলেজত থকা দিনৰ পৰাই লিখোঁ। কেতিয়াবা কিছুমান আলোচনীত দিওঁ, বা কিছুমান লিখা বহীতে ৰৈ যায় মোৰ মঞ্চৰ ভাৱ। আচ্ছা, তোমাৰ কলেজখনৰ বিষয়ে অলপ কোৱাচোন। তাত পৰিৱেশ কেনেকুৱা, বা তাত লিখাৰ কেনেকুৱা তুমি উৎসাহ পাইছিলা? বা মই যিখন কলেজত পঢ়িছিলোঁ, কলেজখন এখন ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত হয়। মেইন যিটো আপোনাৰ মুখ্য বাস্তৱ হয়, নগাঁও বাস্তৱৰ পৰা বৰপেটা জিলাৰ নগাঁও বাস্তৱৰ পৰা প্ৰায় 2 কিলোমিটাৰ নিলগত হয়। পথাৰৰ মাজে মাজে যিটো যাব লাগে, যি ধুনীয়া এটা গাঁৱলীয়া এটা দৃশ্য, পথাৰৰ মাজত আমাৰ সেই কলেজখন। সেই কলেজখনৰ পিছফালে থকা পুখুৰী, আহতজোপাৰ তল, আম গছৰ তল, কলেজৰ কেণ্টিনখন। মোৰ আউখি নিশাৰ তেজাল জোনাক যিখন প্ৰথম উপন্যাস হয়, সেইখনৰ প্ৰাৰম্ভিকতে এখন কলেজৰ বৰ্ণনা দিয়া আছে। যিখন কলেজৰ বৰ্ণনা হয়, সেইখন মোৰ কলেজৰে হয়। মোৰ কলেজখনৰ বৰ্ণনাই মই তাত দিব বিচাৰিছিলোঁ। ভাল কৰিছা। তাত মোৰ কলেজখনৰ বৰ্ণনা সুন্দৰকৈ দি থৈছোঁ সেইখনতে। আচ্ছা। চ' এইটো উপন্যাস লিখিম, আৰু মানুহেতো কবিতা সংকলনেৰে আৰম্ভ কৰে, তাৰপিছত উপন্যাসলৈকে আহে যে উপন্যাস লিখিব পাৰিম বা উপন্যাস লিখিম। এই কথাটো কেনেকৈ তোমাৰ ধাৰণাটো আহিলে? মই কি হয়, মই যিকোনো বস্তু বিশ্লেষণ কৰি লিখি ভাল পাওঁ। কথাটো ৰাইজক যাতে বুজাই দিব বিচাৰোঁ মই। মানে যিকোনো এটা কথা কম শব্দত লিখি, বা কিছুমান এনেকুৱা মই লিখনি পঢ়োঁ যে সংক্ষিপ্ত শব্দৰ দ্বাৰাই এটা লিখনি প্ৰকাশ কৰা হয়, কবিতা হওক বা গল্পই হওক। সেই সংক্ষিপ্ত শব্দ, কিন্তু এটা কথা চাব লগা কথা যে কিছুমান শব্দ আমি এনেকুৱা শব্দ ব্যৱহাৰ কৰোঁ কবিতা বা গল্পত, যিবোৰ শব্দই আমাৰ কি কৰে, সকলোৱে তাৰ অৰ্থ ইমান সহজে বুজি পোৱাটো সেই নহয়। যদি এটা বস্তু পঢ়ি এখন যদি অভিধান চাই যদি অৰ্থই যদি বিচাৰিব লগা হয়, সেনেকুৱা লিখনি মোৰ
মই ইমান ভাল নাপাওঁ কিমান কিতাপ পঢ়িব জীৱনটোত মই সেইকাৰণে মৌলিক যিবিলাক আমাৰ সমাজত যিবিলাক চলি থাকে মৌলিক শব্দ একেবাৰে সাধাৰণ শব্দ একেবাৰে তাক বিশ্লেষণ কৰি লিখি মই ভাল পাওঁ সেইকাৰণে মই বিশ্লেষণ কৰি উপন্যাস আকাৰত লিখিবলৈ চেষ্টা কৰোঁ তুমি এতিয়াই বহু কম বয়সৰ তোমাৰ মেট্ৰিক কিমান চনত মই 2011 চনত মেট্ৰিক পাছ 11 চনৰ সৰু ল'ৰা তুমি আচ্ছা প্ৰথম কেতিয়া তুমি লিখিব লাগে প্ৰথম ভাৱটো কেতিয়া আহিছিলে কি হয় আমাৰ মই যেতিয়া হাইস্কুলত পঢ়িছিলোঁ তেতিয়া কিছুমান বস্তু লিখিছিলোঁ তাৰমানে মই পঢ়ি ভাল পাওঁ বাহিৰা বস্তু পঢ়ি ভাল পাওঁ বাহিৰা কথা আৰু সেনেকৈ তেতিয়াৰ পৰাই আকৌ আৰু বাহিৰা বস্তু পঢ়ি লিখি ভাল লিখোঁ দুই এটা লিখোঁ কিন্তু তেতিয়া সিমান এটা মই যিটো পৰিৱেশত ডাঙৰ হোৱা হয় সেনেকুৱা এটা পৰিৱেশ পোৱা নাছিলোঁ ঠাইখিনি মানে মই আৰ্থিকভাৱে বহুত বেছি দুৰ্বলেই আছিলোঁ সেনে ক্ষেত্ৰত লগ বন্ধুৰ অভাৱ বা মানুহে ইমান ভাল দৃষ্টিৰে নাচায় যিহেতু দুখীয়া মানুহক আমাৰ সমাজত সিমান এটা ভাল দৃষ্টিৰে নাচায় আউসী নিশাৰ তেজাজনা উপন্যাসত সেই কথাটো আপোনাৰ প্ৰতিফলিত হৈছে মই যিটো নায়কৰ যোগেদি মই কোৱাচোন অকণমান কাহিনীটো আউসী নিশাৰ তেজাজনাক এটা লাভ ষ্টৰী হয় টোটেলি এটা বিষাদ হয় তাত প্ৰেমৰ বিষাদ এটা ছবি এখন মই ফুটি উঠাব চেষ্টা কৰিছিলোঁ আউসী নিশাৰ তেজাজনাকত নায়ক নায়িকাৰ যিটো প্ৰেম তাৰ মাজেৰে সমাজত কিছুমান সৰু সৰু বাৰ্তা দিবলৈ চেষ্টা কৰিছিলোঁ যেনেধৰণৰ বৰ্ণ বৈষম্য আপোনাৰ জাতিভেদ যিটো আপোনাৰ সমাজত চলি থাকে উচ্চ জাতি নিম্ন জাতি ধনী দুখীয়াৰ যিটো প্ৰভেদ হয় সেনেকুৱাকৈ মই সেইখনত আউসী নিশাৰ তেজাজনাখন সেই কৰিছিলোঁ এটা লাভ ষ্টৰী হয় ষ্টৰী এটা মাজেৰে নিৰ্মল আৰু নিৰ্মালীৰ কাহিনী নিৰ্মল আৰু নিৰ্মালীৰ কেনেকৈ লগ হ'ল কলেজত কেনেকৈ প্ৰেম আগবাঢ়িল কেনেকৈ বিচ্ছেদ হ'ল তাৰে এখন বাস্তৱ ছবি আৰু আচ্ছা তুমি হেৰিও লিখা কবিতাওতো লিখা তুমি ন কবিতা লিখা এতিয়া অকণমান কবিতা শুনাব পাৰিবা নেকি কবিতা বুলি ক'লে ফাগুনক লৈ এটা কবিতা লিখিছিলোঁ 2022 চনৰ 22 ফেব্ৰুৱাৰী তাৰিখে কবিতাটোৰ শিৰোনাম আছিলে সৃষ্টিৰ নৱজাগৰণ লঠঙা আজি গছ গছনি উন্মাদ আজি প্ৰকৃতি ৰোমাঞ্চিত আজি মানুহৰ মন চৌদিশে উৰিছে ধূলি পচোৱা বতাহজাকে চাই ঘূৰি ঘূৰি আনন্দত নাচিছে গছ বন চৰাই চিৰিকটিয়ে কৰিছে কোলাহল আহিছে বৰদৈচিলা বাউলী হৈ মাকৰ ঘৰলৈ বুলি নাচি উঠিছে প্ৰকৃতি শিমলু ফুলিছে মদাৰ ফুলিছে নদীৰ পাৰৰ কহুৱা দৰাই হালি জালি নাচিছে ফাগুনে লৈ আহিছে সৃষ্টিৰ নৱজাগৰণ বসন্তক আদৰিবলৈ সাজু আজি প্ৰকৃতি কঁঠালে পেলালে মচি বলিয়ালে আম ডালত পৰি চৰাইটিয়ে জুৰিলে গান টচ নচ কৰি গ'ল সকলো আজি উন্মাদ বৰদৈচিলাই বাউলী হৈ উন্মুক্ত ফাগুনে আনিছে আজি নৱজাগৰণ সৃষ্টিৰ নৱজাগৰণ ঠিকে আচ্ছা এই যে লিখিবলৈতো মানুহে অধ্যয়ন কৰিব লাগিব বাস্তৱৰ কথাটো লিখিব লাগিব নিজৰ গাঁওখনৰ কথা সেই কথাবিলাক লিখোঁতে আংগিকৰ কেনেকুৱা হ'ব বাক্য কেনেকুৱা হ'ব তো তোমাৰ অধ্যয়নৰ বিষয়ে কোৱাচোন কেনেকুৱা তুমি কিতাপ পঢ়ি আহিছা বা কেনেকুৱা কিতাপ পঢ়া বা কিতাপ কিমান পঢ়া মই উপন্যাস পঢ়ি ভাল পাওঁ মেইনলি মই উপন্যাস পঢ়োঁ উপন্যাস মই ৰঞ্জু হাজৰিকা ছাৰৰ উপন্যাস মোৰ খুবেই প্ৰিয় ভৌতিক ৰহস্যজীৱী উপন্যাস মোৰ খুবেই প্ৰিয় মই হোমেন বৰগোহাঁই ছাৰৰ কিতাপ পঢ়োঁ তেওঁৰ গল্পপুথি মই যিকোনো গ্ৰন্থমেলাত গ'লে হোমেন বৰগোহাঁই ছাৰৰ এখন হ'লে গল্পপুথি কিনো ৰীতা চৌধুৰী বাইদেউৰ অলপতে মই ৰীতা চৌধুৰী বাইদেউৰ জাহ্নৱীখন পঢ়িছিলোঁ লাষ্ট মই জাহ্নৱীখন পঢ়িছোঁ আচ্ছা এতিয়া মোবাইলত ধৰি এনি মানুহৰ মেছেজ আহি থাকে ইউটিউব চাব লাগে তো সেইবিলাকক নেওচিও তুমি কিতাপ পঢ়া অভ্যাসটো ৰাখিছা কিতাপ পঢ়োঁ মই শ্বপিং মলত কাম কৰোঁ আমি শ্বপিং মলত কৰ্মৰত মানুহবিলাক বেছিভাগ সময় আমি কামত থাকোঁ আমি থিয় হৈ ডিউটি কৰিব লাগে গুৱাহাটী থিয় হৈ ডিউটি কৰিব লাগে 9 ঘণ্টা তাৰ উপৰিঞ্চিও যিহেতু ভাড়াঘৰত থাকোঁ নিজৰ কামখিনি নিজে কৰিব লাগে কিন্তু এটা মোৰ অভ্যাস আছে যে ৰাতি শোৱাৰ আগত আধা ঘণ্টা হ'লেও মই যিকোনো এখন উপন্যাসৰ এটা হ'লেও পেজ যিখন পঢ়ি থাকোঁ সেইটো মোৰ এটা অভ্যাস উপন্যাসখন পঢ়ি সেনেকৈ মই সেইটো অভ্যাস হৈ গৈছে মোবাইলটো টিপি ইউটিউবত কিবা ভিডিঅ' চাই সময় নষ্ট কৰাত কৰি সেয়াও চাওঁ ইউটিউবত ভিডিঅ' চাওঁ কিন্তু তাৰ আগতে মই কিন্তু শোৱাৰ আগত মানে দুইটা কৰিব লাগে আধা ঘণ্টা হ'লেও মিনিমাম যদি সময় নাপাওঁ 10 মিনিট হ'লেও কিতাপ পঢ়োঁ আৰু এটা মোৰ অভ্যাস যে যেতিয়া মই যদি ক'ৰবাত গৈ আছোঁ আনকি মই ইয়াৰ পৰা ঘৰত গ'লে মোৰ ঘৰ যিহেতু বৰপেটাত হয় গুৱাহাটীৰ পৰা প্ৰায় 3 ঘণ্টা লাগে
ঘৰত গ'লেও মই হাতত এখন কিতাপ লৈ যাওঁ ৰাস্তাত বাছত গাড়ীত মানুহে কি ভাবে মোৰ সেইটো মই লুকাউট নাই আৰু সেইটো মই লুকাউট নকৰোঁ কিন্তু মই কি হয় আপোনাৰ কিতাপখন লৈ যোৱাটো মোৰ এটা অভ্যাস তো তেনেকৈ ভাল ভাল আৰু সেনেকুৱা এটা কিছুমান প্ৰভাৱো পৰে তোমাক দেখি যদি কোনোবাই দেখে এনেকুৱা হয় আৰু তেনেকৈ তাৰমানে ইচ্ছা থাকিলে হেৰি কৰিব পাৰি এতিয়া ইতিমধ্যে আকৌ তোমাক সেই কথাটোৱে সুধিব বিচাৰিছোঁ যে উপন্যাস লিখাৰ ষ্টাইলটো যে মই উপন্যাস লিখিব পাৰিম এই ষ্টাইলটো এই কনফিডেঞ্চটো তুমি আহি গৈছে তোমাৰ গতিকে এখন এইখিনি লিখিলে উপন্যাস হ'ব তুমি কি ধাৰণা হৈছে তোমাৰ উপন্যাস সম্পৰ্কে কি হয় মই উপন্যাস যেতিয়া লিখোঁ মই অংগক্ষতখন ধৰিছোঁ অংগক্ষতখন মই সংলাপেৰে আৰম্ভ কৰিছিলোঁ মই বহুতকেইজন মোতকৈ ছিনিয়ৰ মই চিনি পাওঁ যে লিখা মেলাৰ লগত জড়িত থাকে তেওঁলোকক মই সুধিছিলোঁ মই সংলাপেৰে আৰম্ভ কৰিছোঁ উপন্যাসৰ শাৰীত পৰিবনে তেওঁলোকে কৈছে কি নিশ্চয় পৰিব এইটোতো কোনো কথা নহয় যে তুমি বৰ্ণনাৰে আৰম্ভ কৰিব লাগিব বা কিবা হেৰি আৰম্ভ আকস্মিকভাৱে আৰম্ভ কৰিব যিটো বুজাব বিচাৰে তোমাৰ ষ্টাইলটো হ'ব পাৰে সেইটো এটা একো নিজা শৈলী মোক সেনেকৈ কৰোঁতে মই অংগক্ষতখন আপোনাৰ সেনেকৈ মই সংলাপেৰে ওলাইছোঁ আৰু অলপ পঢ়া যাওক কিতাপখন আজি কিতাপে পঢ়িম অলপ অংগক্ষতখন যিহেতু আপোনাৰ এগৰাকী গৰ্ভৱতী মহিলাক লৈ আৰম্ভণি হৈছিলে যেতিয়া ইয়াৰ যিটো হ'ল কেৰেক্টাৰ হয় প্ৰতিমা মুখ্য প্ৰতীক গিৰিয়েক ঘৈণীয়েক প্ৰথম সংলাপেৰে আৰম্ভ কৰিছিলোঁ এনেকৈ হেৰা নাখালে বাৰু কেনেকৈ হ'ব কোৱা এইখিনি সময়ত তুমি ভালকৈ পুষ্টিকৰ খাদ্য খাবহে লাগে তুমি খোৱা বোৱাত যত্ন নল'লে আমাৰ আহিবলগীয়া সন্তানটো কেনেকৈ সুস্থ হৈ এই পৃথিৱীলৈ আহিব অলপমান খাবলৈ যত্ন কৰাচোন নাই আৰু নোৱাৰোঁ খাব এইগৰাকী শেষ আৰু নালাগে খাব এইখিনি খাই শেষ কৰি দিয়া প্লিজ এনেকৈ আৰম্ভণি কৰিছোঁ এনেকৈ গুচি গৈছে আচ্ছা ঠিক আছে তো আমি গোটেইখন কিতাপৰে আৰম্ভণি 2-3 লাইন এইখনৰ আৰম্ভণিখিনি এইখন সজাতবন্দী পৰিভ্ৰমী চৰাই মই যিহেতু শ্বপিং মলত কাম কৰোঁ আজি 7 বছৰ হ'ল শ্বপিং মলত কৰ্মৰত তাহলে তোমাৰ লাইফটোৱে নেকি মানে বন্দী শ্বপিং মলত আমাৰ যিবিলাক আমি একেলগে কাম কৰা আমাৰ যিবিলাক লগ বন্ধু হয় আমাৰ জীৱনটো কেনেকুৱা হয় বহুতে আমাক ভাবে যে আমি যে পঢ়া বাৰু নকৰা তাৰ কাৰণে আমি শ্বপিং মলত এখন কাপোৰৰ দোকানত বা এখন খাদ্য বস্তুৰ দোকান এখনত আমি কাম কৰি আছোঁ কিন্তু কি হ'ল বৰ্তমান আমাৰ ইয়াত অসমতো মই গোটেই অসমত বুলিয়ে ক'লোঁ যে কিয়নো আমাৰ ইয়াত বৰ্তমান নিবনুৱাৰ সমস্যা বহুত বেছি যিমান পঢ়া পাতি কৰিলেও আপোনাৰ কামৰ অভাৱ ঠিক সেনেকৈ মই এইখনত বৰ্ণনাৰে আৰম্ভ কৰিছিলোঁ এইখনত মই আৰম্ভ কৰিছিলোঁ জনসংখ্যা মই ফাৰ্ষ্ট এইখন মোৰ তৃতীয় উপন্যাস নিবনুৱাৰ ওপৰতে আৰম্ভ কৰিছিলোঁ ফাৰ্ষ্ট নিবনুৱা জনসংখ্যা বৃদ্ধিৰ লগে লগে আমাৰ সমাজৰ এটা প্ৰধান সমস্যা হ'ল নিবনুৱা সমস্যা শিক্ষাৰ দিশত আমাৰ সমাজ দ্ৰুতগতিত আগবাঢ়ি গৈ আছে অশিক্ষিত লোক আমাৰ সমাজত এতিয়া প্ৰায় নোহোৱাৰ নিচিনা ছাত্ৰ জীৱন শেষ হোৱাৰ লগে লগে আমাৰ ঘৰৰ দায়িত্ববোৰ আহি যেতিয়া আমাৰ যুৱক যুৱতীসকলৰ কান্ধত পৰে তেতিয়া প্ৰয়োজন হয় এটা কৰ্মসংস্থাপনৰ ভাল এটা কাম হাতত পোৱাটো ইমান সহজ নহয় চৰকাৰী কাম আকৌ ইমান সহজে নাপায় ভাল কোম্পানীৰ চাকৰিও ইমান সহজে পোৱা নাযায় এনেকৈ আমাৰ সমাজত বৃদ্ধি হয় নিবনুৱা উচ্চ শিক্ষাৰে শিক্ষিত হ'লেও আমাৰ মানুহে ভাল চাকৰি পাব নোৱাৰে যিমানে শিক্ষিত নহওক কিয় নহওক কিয় মানুহে পেটৰ ভাতমুঠিৰ নামত লজ্জা নিবাৰণৰ বাবে এডোখৰ কাপোৰৰ নামত সংগ্ৰাম কৰিবই লাগিব জীৱন সংগ্ৰামৰ বাবে সংগ্ৰাম কৰি যাবই এনেকৈ আৰম্ভণি কৰিছিলোঁ আগ্ৰহ এটা ৰাখিছে পাঠকৰ তেনেকুৱা সজাতবন্দী পৰিভ্ৰমী চৰাইখন এই বছৰত এই শ্বপিং মলৰ কথাটো কৈছোঁ কেনেকুৱা কি দায়িত্ব পালন কৰে কেনেকুৱা ইমানটো তাতো এটা ভালো আছে কিন্তু উপায় আছে কি আছে মানুহ বা ইমান হাজাৰ হাজাৰ মানুহ আহে বিচিত্ৰ মানুহ আহে বিচিত্ৰ মানুহৰ কথা পাতিব পাৰি হয়নে নহয় সেই গোটেই কথাখিনি মই সজাতবন্দী পৰিভ্ৰমী চৰাইত উল্লেখ কৰিছিলোঁ তাত সজাতবন্দী পৰিভ্ৰমী চৰাইখন শ্বপিং মলক লৈ বোলে এইখনেই এনেকুৱা কিতাপ হ'ব অসমত মই দেখা নাই এটাই কাহিনী নহয় মেইন মুখ্য কেৰেক্টাৰ দুটা লৈ কিনে বাকী আমি যেনেকৈ বহুতকেইটা তাত আমি বহুত কৰ্মচাৰী আছোঁ সকলো কৰ্মচাৰী নিজা নিজা একোটা কাহিনী কোনোবাই ঘৰৰ অসুবিধাৰ কাৰণে কোনোবাই কামৰ অসুবিধাৰ কাৰণে কাম নাপাই আহিছে ইমান কিন্তু কোনো ছেটিছফাইড নহয় তুমি তাৰ সেই বস্তুটো সৃষ্টিৰ সমল কৰি লৈছা কোনো জানে তাত ছেটিছফাইড নহয় যেনেকৈ আমি ডিউটিত যোৱাৰ পিছৰ পৰা যিখিনি আমাৰ কাৰ্যকলাপ যিখিনি যোৱাৰ পৰা আমি কাম আৰম্ভণি কৰোঁ তাত যদি কাষ্টমাৰ নাথাকেও আমাৰ
কাষ্টমাৰ নহ'লেও যদি আমি কেতিয়াবা আড্ডা মাৰোঁ গোটেইখিনি কৰ্মচাৰী লগ হৈ মালিকৰ দৃষ্টিত অকণমান তেতিয়া আপোনাৰ আমাৰ ভাল লাগে কেতিয়াবা তাতো জগৰ লাগে সকলোখিনি সামৰি লৈছিলোঁ তাৰ মাজতে মই অলপমান ধেমালি ৰস দিব চেষ্টা কৰিছোঁ তাত অকণমান আমাৰ বৰপেটা আমাৰ যিটো নামনি অসমৰ ভাষা তাক অলপমান ধেমালিৰ স্বৰে অলপমান চুই যাব চেষ্টা কৰিছোঁ কৰুণ দিশ দুই এটা যিকেইটা আমাৰ বাস্তৱ হয় আমাৰ কৰ্মচাৰীবোৰৰ মাজত প্ৰায় চলি থকা কিছুমান ঘটনাক লৈ সজাগবন্দী পৰিৱেশ চৰাত উল্লেখ কৰিছোঁ তোমাৰ কিতাপৰ কথা অলপ ৰখাই শ্বপিং মলৰ কথাটো কৈছে কিমান বজাৰ পৰা ডিউটি আৰম্ভ হয় কি কৰিব লাগে দিনটো কেনেকুৱা হয় আমাৰ কি হয় আমাৰ দুটা শিফ্টত ডিউটি হয় ৰাতিপুৱাৰ শিফ্টত বেছিভাগ সকলো মহিলা আহে 8 বজাৰ পৰা নেকি 8 বজা নহয় কিছুমান শ্বপিং মলত 9টাত আহে কিছুমানত 10টাত কিছুমানত 10:30টাত সেনেকুৱা হয় 9 ঘণ্টা ডিউটি থাকে কিছুমানৰ আকৌ 12 ঘণ্টা ডিউটি থাকে মই এইখনত মোৰ যিটো আমি যিটো তেনেকুৱা কাম কৰোঁ সেনেকৈ মই উল্লেখ কৰিছোঁ ইয়াত আমি গৈয়ে আমি ফাৰ্ষ্ট এখন মিটিং হ'ব মিটিংখন এটেণ্ড কৰিব লাগিব হয় নেকি মিটিঙত আপোনাৰ লাষ্ট যোৱাকালি কিমান আমাৰ টাৰ্গেট আছিল সকলোৰে টাৰ্গেট থাকে ডেইলি আচ্ছা কিমান টাৰ্গেট আছে কাষ্টমাৰ আহিলেহে তুমি বিক্ৰী কৰিবা টাৰ্গেটটো আচ্ছা মানে কাষ্টমাৰ বুজি পাইছোঁ কাষ্টমাৰ মটিভেট কৰিব লাগিব টাৰ্গেট ফিল আপ কৰি ওপৰলৈ গ'লে বক্সিছ আছে নেকি আমাৰ তাৰমানে কি হয় টাৰ্গেট থাকে টাৰ্গেট যেতিয়া ফিল আপ হয় আমি এক্সট্ৰা ইনচেণ্টিভ পাম এক্সট্ৰা পইচাৰ পিছতো সকলো কোনে কিমান বিক্ৰী কৰিছে কোনে লিখি থাকে কাৰণ তাতেতো আমিতো কাউণ্টাৰবিলাকত যাওঁ আনি আছোঁ এটা নিৰ্দিষ্ট কাউণ্টাৰত দিওঁ কেনেকৈ গম পায় কথাটো হ'ল যে আমি বহুকেইটা আমাৰ ছেগমেণ্টত বিভক্ত হয় সেইকেইটা যেনেকৈ মেন্স ৱেৰ লেডিজ ৱেৰ লেডিজ ৱেৰৰ পৰা কিমান আইটেমছ বিক্ৰী হ'ল তাৰ উপৰিও আমি য'ত কাম কৰোঁ মই চিটি চেণ্টাৰত কাম কৰোঁ তো আমাৰ কি হয় ব্ৰেণ্ড হয় চিনেমা হলো আছে হয় চিটি চেণ্টাৰত যিখন ছপাৰ ষ্টপ হয় তাত মই কাম কৰোঁ বৰ্তমান তাত কি হয় বহুতকেইটা ব্ৰেণ্ড আছে আমিও পাৰ্টিকুলাৰ একোটা ব্ৰেণ্ডৰ ষ্টাফ তো প্ৰত্যেকটো ব্ৰেণ্ডৰে বেলেগ বেলেগ তাৰ টাৰ্গেট থাকিব আৰু যিহেতু আমি ব্ৰেণ্ডৰ ষ্টাফ হয় আমাক ব্ৰেণ্ডৰ পৰা যিটো আমাক টাৰ্গেট প্ৰভাইড কৰে সেইটো আমি এচিভ কৰিবলৈ আমি যত্ন কৰিব লাগিব সেনেকুৱা হয় আমি তাৰমানে ছপাৰ ষ্টপত কামহে কৰোঁ কিন্তু কি হয় আমি প্ৰায়কেইটা আমি বেলেগ বেলেগ কোম্পানীৰ ষ্টাফ তাত আমি সেনেকুৱাই হয় প্ৰত্যেকটা নিজৰ নিজৰ ব্ৰেণ্ড তোমাৰ মাজত আৰু হেৰি থাকে নে অফ বা আমাৰ লাঞ্চ ব্ৰেক থাকিব কিমান সময় কিছুমান ষ্টৰত আধা ঘণ্টা হয় কিছুমানত 1 ঘণ্টা কিছুমানত 45 মিনিট হয় সেনেকুৱা হয় টি ব্ৰেক থাকিব ইভিনিং দুটা টাইম আমি ব্ৰেক পাওঁ কিমান মান আছে তোমালোকৰ মানে সেই তোমাৰ যিটো য'ত তুমি আছা সেইটো মই গোটেই অভাৰঅল গোটেই বিল্ডিংটোৰ কথা অভাৰঅল বিল্ডিং নহয় আমাৰ ছপাৰ ষ্টপতে মই কাম কৰোঁ চিটি চেণ্টাৰৰ যিটো ছপাৰ ষ্টপ আছে তাত কিমানজন আছে তাত আমাৰ প্ৰায় 300 মান হ'ব লাগে কৰ্মচাৰী ইমান ডাঙৰ নেকি এইটো প্ৰায় 280 পৰা 300 জন ষ্টাফ হ'ব লাগে সেনেকুৱা ঠিক আছে আজি ছপাৰ ষ্টপৰ অকণমান প্ৰমোচন হ'ল যি নহওক আমি আৰু তাতে তুমি যে এতিয়া লিখা মেলা কৰা এই বন্ধু মানুহখিনিয়ে মালিকে বা পৰিৱেশটোত গম পোৱা হৈছে নেকি গম পায় সেইটো এটা সেই হয় যে মোৰ কেতিয়াবা কিছুমান মিটিঙত নিমন্ত্ৰণ পাওঁ বা কিছুমান অনুষ্ঠানত নিমন্ত্ৰণ পাওঁ যেতিয়া মই নিমন্ত্ৰণ পাওঁ মোৰ যিটো কোম্পানী হয় মই যিটো কোম্পানীত কাম কৰোঁ সেইটো কোম্পানী মেনেজাৰক যদি জনাওঁ মেনেজাৰেও লগে লগে ছুটি দিয়ে বা সোনকালে যাবলৈ দিয়ে বা ছপাৰ ষ্টপৰ পৰাও মেনেজাৰৰ পৰা কোনো প্ৰব্লেম নাই মোক ক'লে মোক দিয়ে আৰু সেইখিনি মোক ছাপোৰ্ট কৰি আছে কাৰণে আজি কামৰ লগতে এইখিনিও কৰি যাব পাৰে মানে সেইটো অকণমান টাইম যদি সোনকালে যাব লগা হ'লে তেওঁলোকে বুজি পায় তাৰমানে সোনকালে যাব লগা হয় কেতিয়াবা মেকআপ কৰি যায় কেতিয়াবা আমাৰ কি হয় মেইনলি যেতিয়া আমাৰ দেওবাৰ আহে মানুহৰ কাৰণে বন্ধ হয় আমাৰ কাৰণে বিগ ডে হয় দেওবাৰে আমাৰ ছুটি পোৱাটো ইমান সহজ নহয় কিন্তু মোৰ আমাৰ দেওবাৰ খোলা থাকে নেকি তোমালোকৰ আমাৰ দেওবাৰ শনিবাৰ দেওবাৰ আমাৰ বিগ ডে হয় চবৰ বেলেগৰ বন্ধ থাকিব তেতিয়া আমাৰ ভিৰ হয় কথাটো টেকনিকটো ভালে কৰিছে এইটো কিন্তু মই কিন্তু এইবিলাক কামৰ কাৰণে যেতিয়া মই ছুটি বিচাৰোঁ কাৰণ এইবিলাক কামৰ কাৰণে মিটিং হওক কিবা হওক দেওবাৰে বেছিকৈ হয় যিকোনো অনুষ্ঠান দেওবাৰে যদি ইমান হেভি হেভিৰ মাজতো তোমালোকক মোক মেনেজাৰে কিন্তু আজিলৈকে না কৰা নাই কোনো মানে মোক ছাপোৰ্ট কৰি আছে সেইকাৰণে ইয়াৰ লগতে এইখিনি আগবঢ়াই আৰু তোমাৰ কিতাপবিলাক তোমালোকে দেখিছে কিতাপ যে উন্মোচন হৈ আছে এইবিলাক হৈ আছে দেখিছে আনকি ডাউনটাউনৰ যিখন পেণ্টালন হয় পেণ্টালনৰ তাতে অফিচত এখন কিতাপৰ এখন ৰেক আছে তাত মোৰ কিতাপো তেওঁলোকে সজাই থৈ দিছে কাৰণ তাত থাকোঁতে মোৰ আউখিনি খাৰ তেজাজনকৰ প্ৰথম সংস্কৰণ হৈছিলে কাম কৰিছিলা মই গুৱাহাটীত বহুত কেইখনতে কৰিছিলোঁ মই বিশালৰ পৰা ষ্টাৰ্টিং কৰিছিলোঁ ৰাজগড় বিশাল নহয় পল্টন বজাৰ ষ্টেচন যিখন তুমি গুৱাহাটী আহিছিলা কেতিয়া 2017 মই বিশালত জইন কৰিছিলোঁ তাৰপিছত মই ট্ৰেঞ্জত বিশালতে আহিবা শ্বপিং মলতে কৰিবা
আৰ্থিক কামৰ কাৰণতে হৈছে তো এইটো কেনেকৈ লৈ আহিছিল নেকি যে মই তাৰ কি হ'ল মই যেতিয়া ডিগ্ৰী কমপ্লিট কৰিলোঁ তেতিয়া গাঁৱতে কেইটামান টিউশ্যন কৰোঁ বা বিভিন্ন ধৰণৰ কাম আৰু গান কি মই বিয়াৰ ঘৰত কেটাৰিং কৰোঁ সেনেকুৱা কাম কৰিছোঁ পৰিশ্ৰমক মৰ্যাদা দিছা আচ্ছা তাৰমানে মোৰ কি হ'ল আৰ্থিকভাৱে মই দুৰ্বল আছিলোঁ আমাৰ ঘৰখন গোটেই আৰ্থিকভাৱে পিছপৰা হয় তো সেইবাবে মই তেতিয়া কাম কৰিব লৈছিলোঁ মোক এটা কামত দৰকাৰ হৈছিলে মোৰ চিনাকি তেওঁক ধন্যবাদ জনাম মই এই জেগাতে প্ৰাঞ্জল বুলি কয় মৰুৱাত ঘৰ প্ৰাঞ্জল দা তেওঁক লগত যোগাযোগ কৰিলোঁ তেওঁ মোৰ মাহীহঁতৰ ওচৰতে ঘৰ তেওঁ মাহীহঁতৰ ঘৰত আহোঁতে তেওঁৰ লগত চিনাকি হৈ তেওঁক মই ক'লোঁ যে এটা কাম লাগিছিলে তেওঁ তেতিয়া বিশালৰ মেনেজাৰ আছিলে বিশালত এটা মেনেজাৰ আছিলে তেওঁ মোক লৈ আহিলে লৈ অহাৰ পিছত তেতিয়া মোক বিশালত এটা ইণ্টাৰভিউ কাৰণে আনিলে ইণ্টাৰভিউ দিলোঁ ইণ্টাৰভিউ লয় নেকি ইণ্টাৰভিউত মানুহে ভাবে যে আমি হ'লেই হ'ল আগতে এতিয়াও মিনিমাম হাই ছেকেণ্ডাৰী লাগে কিছুমানতো ডিগ্ৰী নহ'লে নহয় অলপ ডিগ্ৰী নহ'লে আচ্ছা তেনেকৈ আহি দিছোঁ এতিয়া এই যেতিয়া তুমিতো লেখকসকলটো সৎ হ'ব লাগে বা আচল লিখে এতিয়া কাষ্টমাৰ যেতিয়া এডভকেটে হওক বা আমাৰ দোকানী হওক যে বস্তুটো বিক্ৰী কাৰণ তাতো 100% পিয়'ৰ বস্তু নাথাকে কেতিয়াবা তো তাকতো ক'ব লাগিব একদম ভাল তো সেইবিলাক অভিজ্ঞতা কেনেকুৱা কথাটো হ'ল যেতিয়া আমি শ্বপিং মলত থাকোঁ তেতিয়া মই এটা কাপোৰৰ বেপাৰীৰ দৰে হয় লেখকজনক তেতিয়া মই যে লিখা মেলা কৰোঁ বা সাহিত্যৰ লগত জড়িত হৈ সেই ভাৱটো নাথাকে সেই ভাৱটো মোৰ তেতিয়া তোমাৰ কামটো ডেডিকেট কৰিলেহে তেওঁলোকৰ লাভ হ'ব কাৰণ মোৰ সেইখিনি সময়ত মই এজন ৰিটেইলৰ কৰ্মচাৰী হয় মই বিক্ৰী কৰিব লাগিব সেইটো সেই কথাবিলাক আয়ত্ত হৈ গৈছে নিজৰ ব্ৰেণ্ডটোক মই তাত প্ৰমোট কৰিব লাগিব সেই যেতিয়া কাষ্টমাৰ এজন আহে এইটো অকণমান এইকাৰণে সুধিছোঁ যে এইবিলাক মানুহে শিকিব লগা কথা নতুন মানুহ এন লাগিছে তোমাক আজি মানে এই লাইনত যেতিয়া কাষ্টমাৰ এজন আহিল তো প্ৰথমতে তুমি কি ভাবা যে মোৰ কাৰণে ভগৱান এওক মই যিকোনো উপায় মটিভেট কৰিব কাষ্টমাৰ কি ব্যৱস্থা ল'ব কোৱাচোন কাষ্টমাৰ আমাৰ কাৰণে ভগৱানেই হয় কাৰণ এখন দোকানৰ কাৰণে কাষ্টমাৰে ভগৱান তাৰ কোনো সেই নাই আমি যেতিয়া ৰিলায়েন্সত কাম কৰিছিলোঁ তেতিয়া আমাক প্ৰাৰ্থনাই গাব দিয়া হৈছিলে গ্ৰাহক জগত আচ্ছা গ্ৰাহক দেৱ ভৱ মহাত্মা গান্ধী যিটো লিখনি হয় সেইটো আমাক গাব দিয়া হৈছিলে বুকত হাত দি কিনে আমাক সেইটো শপত ল'ব দিয়ে আগতে যেতিয়া এতিয়াও ট্ৰেণ্ডত সেইটো কাম কৰে মাজতে মই অকণমান মই লাইন কাটিলোঁ এই একফালৰ পৰা যাম বিশালত কৰিলা তাৰপিছত বিশালৰ পৰা ৰিলায়েন্স ট্ৰেণ্ডছ তাৰপিছত ৰিলায়েন্স ট্ৰেণ্ডছৰ পৰা মই আহিলোঁ ছপাৰ ষ্টপত 3 নম্বৰ ছপাৰ ষ্টপৰ পৰা মই আকৌ মোক তাৰ পৰা গ'লোঁ মই ডাউনটাউন পেণ্টালুন ডাউনটাউন পেণ্টালুনৰ পৰা আকৌ আহিলোঁ মই লাচিত নগৰ ৰিলায়েন্স ট্ৰেণ্ডছ লাচিত নগৰ ৰিলায়েন্স ট্ৰেণ্ডৰ পৰা ডাউনটাউন ট্ৰেণ্ডছলৈকে ট্ৰেন্সফাৰ হ'ল তাৰ পৰা মোৰ ডাউনটাউন পেণ্টালুনত আকৌ আহিলোঁ এই গোটেইখিনি মালিকটো বেলেগ কেনেকৈ তোমাৰ ৰিলায়েন্সৰ পৰা আহি কিনে ৰিলায়েন্সত যেতিয়া সোমালোঁ আল্টিমেটলি মোৰ কি হয় কোম্পানী বহুতকেইটা হ'ল মই বিশালত প্ৰথম সোমালোঁ তাৰ ৰিলায়েন্সত এটা বেলেগ কোম্পানী সোমালোঁ সেইটো কোম্পানী চেঞ্জটো কেনেকৈ হৈ থাকে তুমি ইয়াত দৰমহা অলপ বেছিকৈ পাম কি হয় মই তাৰমানে যিটো কোম্পানীত কৰি আছিলোঁ ৰিলায়েন্সত ফাৰ্ষ্ট আৰম্ভণি কৰিছিলোঁ সেইটো কোম্পানী কৰোণাৰ কাৰণে উঠি গ'ল ইয়াৰ পৰা নৰ্থ ইষ্টৰ পৰা বিজনেছ নকৰা হ'ল এতিয়া মোৰতো জবটো গুচি গ'ল জব গুচি যোৱাৰ পিছত মই এটা কোম্পানী উঠিলোঁ আকৌ সোমালোঁ তাৰ পৰা মোক ট্ৰেন্সফাৰ দিলে ছপাৰ ষ্টপত কিলাৰ অমুকৰ পৰা অমুক ট্ৰেন্সফাৰ দিয়া বুলি ক'লা মালিকে নহয় এইটো কি হয় মই হৈছিলোঁ মই ব্ৰেণ্ডৰ ষ্টাফটো আমাৰ ব্ৰেণ্ডৰ কাউণ্টাৰ ৰিলায়েন্সতো আছে কোম্পানী এটাই ব্ৰেণ্ড বেলেগ আমাৰ ব্ৰেণ্ডটো এটাই আমাৰ কোম্পানীৰ ব্ৰেণ্ড হয় তো মই কিলাৰত জইন কৰিলোঁ কিলাৰৰ কাউণ্টাৰ ছপাৰ ষ্টপত আছিলে তাত গ'লোঁ তাত তাৰমানে কি হয় কিলাৰত PFSC নাছিলে তাৰ কাৰণে মোক ডব্লিউ বুলি যিটো ব্ৰেণ্ড বৰ্তমান যিটো কৰি আছোঁ তাত পালোঁ তাত পোৱাৰ কাৰণে এইটো বাদ দি কিনে মই কেনেকৈ হয় তুমি এপ্লাই কৰিব লাগে নে কেনেকৈ হয় হয় যেতিয়া যদি কোনোবা কাউণ্টাৰত ভেকেঞ্চি ওলায় তেতিয়া বন্ধুক আমি গম পায় নেকি বন্ধুক গম পাওঁ নেটৱৰ্ক আছে তোমালোকৰ মানে কি হয় আমাৰ ৰিটেইলৰ মানুহখিনি কি হয় আমাৰ চবতে চিনাকি ওলায় আমাৰ প্ৰত্যেকখন শ্বপিং মলত ইয়াত যে ধৰক মই যেতিয়া বিশালত কৰিছিলোঁ এতিয়া সেই বিশালৰ ষ্টাফ ক'ৰবাত নহয় ক'ৰবাত বেলেগত কৰি আছে মই গ'লোঁ মানে য'ত ক'ৰবাত গ'লোঁ তাত লগ পালোঁ খালী আছে আহিবি নেকি হয় তাত চেলাৰী ইমান দিব এনে ফেচিলিটি পাব যদি এইটো কোম্পানীৰ পৰা যদি সেইটো অলপ ভাল যেন পাব বোলো যা ভাল হ'ব আমি ব্ৰেণ্ডৰ ষ্টাফবিলাক আমি সেনেকৈ আমি চেঞ্জ কৰি থাকোঁ আচ্ছা এটা ভাল লাগে দিনত আমিতো তেনেকৈ আমাৰ সকলোতে শান্তি বিচাৰে আমি ঘৰৰ পৰা ওলাই যোৱাৰ মানুহ লগ পাওঁ মানুহ দেখা পাওঁ তোমালোকতো মানে হাজাৰ মানুহ পূজা ছিজনতো ক'বই নালাগে বিহু পূজা ছিজনত কথাটো তো বহুত বিচিত্ৰ মানুহ লগ পোৱা যায় কেতিয়াবাতো এই যে মানুহে মানে অকণমান বেছি দাম দৰ কৰে খং উঠি যায় এনেকুৱা হয় নেকি কেতিয়াবা খং উঠে কেতিয়াবা কিছুমান মানুহ কি হয় হ'লেওতো আমিওতো মানুহেই যিমান যি নক'লেও
যেতিয়া বস্তুবোৰ সজাই থ'ম বা কিবা থ'ম কিছুমান মানুহ আহে দামটো চাব হাঁহিব আৰু এনেই কাপোৰবোৰ খুলি টাইম পাছ কৰিব বেয়া তেতিয়া অলপমান খং উঠিলে কিন্তু উপায় নাই আমি কিন্তু সেই খংখিনি ভিতৰতে এইটো আমি দেখিছোঁ আমি গ'লেও ধৰ আমাৰ কিটা পচন্দ নহয় আমি বেলেগ এখন দোকান যাব লগা হয় এই যে ইমান ধুনীয়াকৈ সজাই থোৱা কাপোৰবিলাক আনি খোলা হয় দেখুওৱা হয় মানুহজনে নিকিনেও গুচিও যায় এই ধৈৰ্যবিলাক কেনেকৈ সম্ভৱ হয় ৰিটেইলত কাম কৰিলে সেই ধৈৰ্যখিনি থাকিব লাগিব সেই ধৈৰ্যখিনি নহ'লে আমাৰ কাম নাই আমাৰ ৰিটেইলত কি হয় আমাৰ অলংকাৰ হৈছে হাঁহি মনত যিমান খং নহওক কিয় যিমান অভিমান নহওক কিয় যিমান যি নহ'লে হাঁহি যদি আমাৰ হাঁহিটো যদি নাই আমাৰ ওচৰত নাহে মই সজাগবন্দী পৰিভ্ৰমী চলাই এটা ৪ নম্বৰ নে ৫ নম্বৰ অধ্যায়ত লিখা আছে হাঁহি যে হাঁহিটো আমাৰ অলংকাৰ মই ৰাইজক কৈছোঁ এখন কিতাপ উপলব্ধ আছে বৰ্তমান এইখন ক'ত আছে এমাজনতো আছে গতিকে এজন নতুন ষ্টাইলত মই সেইকাৰণে তাৰ মানে যদিও সাহিত্যৰ আলোচনা কিন্তু তাক অকণমান প্ৰফেশ্যনেল কথাখিনি সেইকাৰণে সুধিছোঁ যে সেই শ্বপিং মললৈ বা লেখা মই ইমান চকুত পৰা নাই আজিলৈকে গতিকে এই কিতাপখনত পাব আপোনালোকে সংগ্ৰহ কৰিব আৰু উপকাৰত আহিব সেই কষ্ট কৰি আগবাঢ়ি আছে গতিকে আৰু কোৱাচোন আৰু যাতে এই মানুহক মানে হাঁহিৰে মুঠেৰে আদৰিব লাগিব আদৰৰ পিছত তেওঁৰ মনৰ ভাৱবোৰ জানিব চেষ্টা কৰোঁ কি বিচাৰিছে জানিব চেষ্টা কৰোঁ যি বিচাৰিছে সেয়া আমি দেখাওঁ বা আচ্ছা আৰু এটা কথা এটা নিৰ্দিষ্ট দাম লিখি থোৱা থাকে সেই সময়ততো তোমালোকৰ কাষত মালিক নাথাকে তোমালোকৰ মিটিঙতে কোৱা হয় নেকি যে ইমানৰ পৰা ইমান ৰেঞ্জত হ'লে কাপোৰটো দি দিবা কি হয় শ্বপিং মলত কোনো দৰদাম নহয় প্ৰথম কথা আচ্ছা শ্বপিং মলত ফিক্স ৰেট হয় সেইটো শ্বপিং মলত কি হয় ডিছকাউণ্টৰ সময়ত ডিছকাউণ্ট হ'ব বা মানে আহিব পচন্দ কৰিব লৈ যাব তাত দামৰ আমাৰ কাপোৰৰ পচন্দ কথা কাপোৰটো পচন্দ হ'লে হ'ল কোৱালিটি চাব আৰু তাৰ এটা কথা কি তাত সেই ধৰণৰ দোকানবিলাকত যিখিনি ধৰ এৰিষ্ট্ৰকেট টকা থকা মানুহখিনিকে যায় তেওঁলোকে ইমান হয়তো মানে সাংঘাতিক দৰ দামো বোধহয় কেতিয়াবা ইমান নকৰে বোধহয় কেতিয়াবা দুজন থাকে অপ্ৰিয় হ'লে শুনাত বেয়া শুনি ডাঙৰ মানুহবিলাকে বেছিকৈ হ'ল কি যিবিলাক টকা বেছি ধনী মানুহ হয় সেইবিলাক মানুহৰ লগত ডিল কৰাটো অলপমান প্ৰব্লেম হয় তাৰ মাজতে ভাল মানুহ আছে আমাৰ কাপোৰ এনেকৈ এইটো লাইনত থাকি বহুত ভাল বন্ধু বান্ধৱীও হৈছে বাৰু সেইটো সুধিম এতিয়া আচ্ছা এই মানুহখিনি আহিল কেতিয়াবা এনেকুৱা লেখক বা এনেকুৱা চিনাকি মানুহ বা অলপ কথা ইণ্টিমেচি এনেকুৱা মিলি গৈছে নেকি কেতিয়াবা কি হয় কেতিয়াবা মোক বিচাৰিও যায় বহুতখিনি সেই পাইছোঁ যে মই ট্ৰেইনত থাকোঁতে এদিন এটা ঘটনা হ'ল মই কাপোৰ দেখুৱাই আছিলোঁ তেতিয়া মই যিহেতু মই লেডিজ কাউণ্টাৰত থাকোঁ লেডিজৰ কাপোৰ দেখুৱাই আছোঁ দুজন হাজবেণ্ড ৱাইফ মোৰ ফালে চাই কিবা তেওঁলোকে নিজক নিজে কিবা আলোচনা কৰিছে মই ইমান গুৰুত্ব দিয়া নাই তাৰতে খালি শুনিছোঁ হয় এজনে কয় হয় এজনে কয় নহয় মই গম নাপাওঁ তেতিয়া মোৰ আউকি নিশাৰ তেজনা কৈছে অংগক্ষতখন তেতিয়া ওলাইছিল সেই মাথো কি হ'ল তাৰ অলপমান পিছত তেওঁ হাজবেণ্ডজনে আহি কিনে মোক কৈছে ভাইটি এটা কথা সুধিম বেয়া পাবা নেকি বোলো কওকচোন তুমি বাৰু ৰাহুল দাস হয় নেকি মই কৈছোঁ হয় অংগক্ষতখন তোমাৰ নেকি মই কৈছোঁ হয় সেইখন মোৰ অংগক্ষতখন যিখন উপন্যাস হয় এগৰাকী নাৰীৰ ওপৰত হয় প্ৰেগনেঞ্চিৰ ওপৰত হয় আমি ভাবিছিলোঁ যে কোনোবা এজন এজেড মানুহ হয় কিন্তু তেওঁ কৈ আছিলে মোৰ তেওঁক পাছত ঘৈণীয়েকক চিনাকি কৰাই দিছে কৈছে তেওঁ কৈ আছিলে হয় বুলি মই নহয় বুলি কৈছে কিতাপখন পঢ়িছে তেওঁ গ্ৰন্থমেলাৰ পৰা কিনা বুলি কৈছে কিনি পঢ়িছে বুলি কৈছে সেনেকুৱা হয় বহুত ক্ষেত্ৰত হয় কেতিয়াবা লগ পাবও আহে মানুহ হয় নেকি ভাল লাগে মুঠতে মানুহ পোৱা যায় ভাল লাগে তেনেকুৱা আৰু সেই প্ৰফেশ্যনটোতে তুমি মোটামুটি অভ্যস্ত হৈ গৈছা এতিয়া আৰু চেলাৰীবিলাক ডে বাই ডে ডে মানে কি আৰু মাহত ছমাহত এনেকুৱা ইনক্ৰিমেণ্টৰ ব্যৱস্থা থাকে তেওঁলোকৰ প্ৰচেছ আমাৰ বছৰত ইনক্ৰিমেণ্ট হয় প্ৰত্যেক আপোনাৰ মাৰ্চ এণ্ডিঙৰ পিছত আমাৰ ইনক্ৰিমেণ্ট আৰু মিটিংবিলাকত তোমালোকৰ বিভিন্ন মানে কেনেকৈ কাষ্টমাৰ ডিল কৰিবা তাৰ ওপৰত আমাৰ অনলাইন ট্ৰেইনিং হয় অফলাইন অনলাইনো হয় নেকি কাপোৰৰ কোৱালিটিৰ ওপৰত হ'ব বা কাষ্টমাৰক আমাৰ ট্ৰেইনিং হৈ থাকে বিভিন্ন তেনেকুৱা আচ্ছা ঠিক আছে আমি অকণমান যদিও এটা নতুন অভিজ্ঞতাৰ কথাই আমি সোৱাদ দিলোঁ আচলতে এতিয়া 3খন কিতাপ তোমাৰ আছে আৰু আগন্তুক সময়ত বা বৰ্তমান কোনটো পৰ্যায়ত লিখি আছা কি লিখি আছা আৰু নিয়মীয়াকৈ লিখাৰ চৰ্চাটো হয়নে মই লিখাৰ চৰ্চাটো কি হয় কেতিয়াবা মনত কিবা খেল থাকিল মই ক'ৰবাত আছোঁ বা হাতত মোবাইল থাকিল মোবাইলটো মই লগে লগে অলপমান লিখিলোঁ এনেকুৱা তাৰমানে যিকোনো এটা কিবা এটা ঘটনা দেখিলে অলপমান এটা সৰু আভাস এটা টাইপ কৰি থৈ দিম এই নতুন কিবা লিখি আছে নেকি মই এতিয়া এখন উপন্যাসৰ কাম কৰি আছিলোঁ হয়তো অক্টোবৰ নৱেম্বৰৰ ভিতৰতে উপন্যাস এখন আৰু গল্প সংকলন এটা গল্পকেইটা অলৰেডি কেইখনমান আলোচনীত হওক বা
এনে কি ওলাইছে নেকি ফেচবুকত হওক মানে পেপাৰত বা হেৰ ক'ত লিখিছা তুমি মই কেইখনমান মেগাজিনত লিখিছিলোঁ যে আলোড়নত মই লিখিছোঁ আচলিত মই লিখিছোঁ ৰঙিয়াল বুলি এখন বৰপেটাৰ পৰা বিহুৰ সময়ত ওলাই বছৰেকত মেগাজিন তাত লিখিছোঁ কোজাগুৰি বুলি আমাৰ গাঁৱৰ যিখন বৰপেটাৰ কেটকুচিত লক্ষী পূজা হয় তেওঁৰ পৰা ওলাই তাত লিখিছোঁ সুবাস বুলি এখন আলোচনী হয় বা এনেকৈ বহুত কেইখন আলোচনীত মই লিখিছোঁ ঠিক আছে তোমাক আমি শুভেচ্ছা দিলোঁ এইখিনি কাম লিখা মেলাতে হেৰি কৰিছা আৰু অধ্যয়নো কৰি আছা গোটেইখিনি আৰু বিশেষকৈ তোমাৰ যিটো চাকৰি এই চাকৰিৰ ব্যস্ততাৰ মাজতো লিখি আছা গতিকে আৰু তাত তুমি সৃষ্টিৰ কাৰণে আমাৰ যিটো কেৰেক্টাৰ প্ৰয়োজন সেই কেৰেক্টাৰ বিচিত্ৰ কেৰেক্টাৰ তুমি বিভিন্ন দিনৰ ভাগত বা তোমাৰ যিটো কৰ্তব্যৰ খাতিৰতো বা ডিউটিৰ খাতিৰতো বহু মানুহ লগ পোৱা যায় তাতো বহুকেইটা কেৰেক্টাৰ লগ পাওঁ বা ক'ৰবাত ফুৰিব গ'লে বা কিবা গ'লে যদি কিবা এটা কেৰেক্টাৰ মোৰ ভাল লাগিল সেই কেৰেক্টাৰটো মই ভালকৈ মই অলপমান অবজাৰ্ভ কৰা তাতে অলপমান অধ্যয়ন কৰিম তাৰ সেই কেৰেক্টাৰটো ভালকৈ অলপ লক্ষ্য কৰিম কি হয় অলপতে মই ছয়গাঁৱত গৈছিলোঁ এটা বিচিত্ৰ কেৰেক্টাৰ পাইছোঁ যিখন মই মোৰ নতুন উপন্যাসত মই অলৰেডি মই সন্নিৱিষ্ট কৰিছোঁ আচ্ছা সেইটো মানে সোমাই দিছা ঠিক আছে আমি শুভেচ্ছা জ্ঞাপন কৰোঁ তোমাক হ'ল ৰাহুল দাসে উপন্যাসকে তেওঁ আধাৰ হিচাপে লৈছে তেওঁৰ যিটো লিখা মেলাৰ মাধ্যম হিচাপে আৰু লগতে তেওঁ গল্প সংকলনৰ প্ৰকাশৰ বছৰ বুলি জনাইছে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক সময়তো এইদৰে লিখি গৈ অসমীয়া সাহিত্যৰ ভঁৰাল তনকিয়াল কৰি যোৱা আৰু লগতে অধ্যয়নটো মূল কথা অধ্যয়নে লিখা অসম্ভৱ হয় আৰু কল্পনাৰে বা হেৰিৰে এজন ভাল লিখক হ'ব কিন্তু এটা তোমাৰ এটা ট্ৰেইনিঙৰ নিচিনা মানে এখন তোমাৰ ইনষ্টিটিউটৰ নিচিনা এখন কিতাপ পঢ়াটো গতিকে আমি আশা কৰিম যে আৰু লগতে এই লেখা মেলাৰ সময়খিনিত বা যিখিনি সুযোগ পোৱা বুলি কোৱা হয় বা সেইখিনি তোমাৰ ঠিকে চলি আছেনে নে কেতিয়াবা ক'ৰবাত মনে নাই মই এইখিনি আগবাঢ়ি যাব বিচাৰোঁ মোৰ অমুক পেপাৰত দিছোঁ লেখাটো পাব্লিছ হোৱা নাই বা মানে তেনেকুৱা হৈছে নে কেতিয়াবা হয় মই কিছুমান পেপাৰত কেতিয়াবা ওলাই বাৰু কি হয় কি কেতিয়াবা তেওঁলোকক মেইলত দিব লাগে মেইলত দিওঁ কেতিয়াবা পাব্লিছ নহয় নহ'লে বেয়া লাগে কিন্তু কেতিয়াবা নহ'লে বেয়া লাগে কিন্তু কিবা কাৰণত চাগে নহ'ল তাত ঠিক আছে লাগি থাকিলে হৈ থাকিব তুমি ইমান সুন্দৰ এটা সংগ্ৰামৰ মাজেৰে আহি বা এতিয়াও তোমাৰ এই যে যাত্ৰা চলি আছে আৰ্থিকভাৱে সচ্ছল হোৱা আৰু লগতে সমান্তৰালভাৱে লিখা মেলা বা তোমাৰ সেই কষ্টখিনিক তুমি সাহিত্যলৈকে ৰূপান্তৰ কৰিছা এইটো ভাল কথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ কৰি আমাৰ ডেমক্ৰেচি লাইভৰ আজি গ্ৰন্থৰামন অনুষ্ঠান ৰাহুল দাসৰ সৈতে তেওঁ 3খন গ্ৰন্থৰ কথা আলোচনা কৰি আমি সামৰিব বিচাৰিছোঁ আৰু আগন্তুক সময়তো নিশ্চিতভাৱে আমি তেওঁৰ এই বিভিন্ন লেখাৰ আমি যিটো সোৱাদ আমি দিবলৈ প্ৰয়াস কৰিম নতুন কিতাপলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ডেমক্ৰেচি লাইভৰ আমাৰ আজিৰ এই গ্ৰন্থৰ মন্থন অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ